আমি ভিলেজ লেভেল ফাৰ্ম মেচিনাৰী বেংক আমি কেইবাটাও স্থাপন কৰিছোঁ আৰু কেইবাটাও FPC ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী আমি গঠন কৰিছোঁ যাতে সংগঠিত ৰূপত তেওঁলোকে কৃষি কৰ্ম কৰিব পাৰে আৰু সংগঠিত ৰূপত কৰাৰ কাৰণে বহুত কৃষক উপকৃত হৈছে কৃষি ক্ষেত্ৰখনলৈ আমি যাতে এটা যুগান্তকাৰী পৰিৱৰ্তন আনিব পাৰোঁ চেষ্টা কৰিছোঁ কেইবাটাও পাৱাৰ ষ্টেচন ৰজাবাৰীত বেলেগ বেলেগ ঠাইত হৈছে যিবিলাক আমাৰ কাৰণে যোৱা সময়ছোৱাত সমস্যা হিচাপে আছিল সেইবিলাক দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ ফুলমূলকৈ মই এইখিনি কথাই ক'লোঁ এতিয়া কথা হ'ল যে দেশত দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ চৰকাৰ আছিল আমাৰ ৰাজ্যখনতো আছিল আৰু বোকাখাতত দীঘলীয়া দিন কংগ্ৰেছৰে ইয়াত নিৰ্বাচিত প্ৰতিনিধি আছিল বলভদ্ৰ তামুলী ছাৰ আছিল অলপ দিন তাৰপিছতে আৰু এগৰাকী আছিল দুটা টাৰ্মত আছিল ভূপেন ভূঞা নামে কংগ্ৰেছৰে আছিল মই এইকাৰণে কৈছোঁ যে 50 এই দীঘলীয়া সময়ছোৱা আচলতে আমাৰ ৰাজ্যখনৰ লগতে আমাৰ সমষ্টিটোক বহুত পিছুৱাই লৈ গ'ল গতিকে আমি যোৱা দিনকেইটাত কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু ৰাইজে এইখিনি কথা দেখিছে আৰু গোটেই কামখিনি ৰাজ্যখনৰ প্ৰতিটো অঞ্চল যাতে সমানে আগবঢ়াই লৈ যাব পৰা যায় সমবিকাশ যাতে সম্ভৱ হয় তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত সুকীয়াভাৱে বহুত পৰিকল্পনা চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে আৰু কেইটামান নতুন প্ৰজেক্ট আমি আশা কৰিছোঁ যে অনাগত দিনত হ'ব কিন্তু আজিৰ দিনত ক'ব পৰা হোৱা নাই যিবিলাক আলোচনাৰ পৰ্যায়তে বৰ্তমান সময়ত আছে গতিকে আমি এটা FSTPও নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি ৰাখিছিলোঁ যদিও এইটো এটা পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ অলপ বাধা অহাৰ কাৰণে কোৰ্টৰো অলপ বাধা অহাৰ কাৰণে এইটো বন্ধ হৈ আছে আৰু মই ভাবোঁ যে এইখিনি আমি ঠিক ঠাক কৰি দিব পাৰিম গতিকে বোকাখাতত উন্নয়নটো নাছিলেই ইয়াত শান্তি নাছিল আজি ব্যৱসায়ীসকলক যদি সোধে আপোনাক ক'ব এটা সময়ত বলপূৰ্বকভাৱে ইয়াৰ পৰা বয় বস্তু ব্যৱসায় বা বৰঙণিয়ে হওক অন্যান্য বয় বস্তু কাঢ়ি লৈ যোৱা হৈছিল বাহিৰৰ পৰা নাইট বাছবিলাক ইয়াত বন্ধ কৰিবলগীয়া অৱস্থা এটাৰ পৰিৱেশ এটা সৃষ্টি কৰিছিল আৰু মোৰ লক্ষ্য আছিল যে সেই পৰিৱেশৰ অৱসান ঘটোৱা গতিকে সেই পৰিৱেশ এতিয়া নাই ইয়াত শান্তি বিৰাজ কৰিছে সকলো ব্যৱসায়ী সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকে ইয়াত শান্তিৰে বসবাস কৰিছে আৰু আমি দেখিছোঁ যে সমন্বয়ো আছে সকলোৰে মাজতে সমন্বয় আছে আৰু আমি সদায় চেষ্টা কৰোঁ কিদৰে আমি সমন্বয়ৰ এনাজৰীডাল আমি মজবুত কৰি ৰাখিব পাৰোঁ এখন দেশ এখন ৰাজ্য এটা অঞ্চল উন্নয়নৰ অন্যতম মাপকাঠি হৈছে শান্তি লাগিব য'ত শান্তি থাকিব তাতে সমৃদ্ধি হ'ব গতিকে সেইটো বৰ্তাই ৰাখিবৰ কাৰণে আমি অনবৰতে চেষ্টা কৰিছোঁ যোৱা সময়ছোৱাত যি হ'ল পিছুৱাই লৈ গ'লেও আমি অনাগত দিনত যাতে সকলোৱে মিলি আমাৰ সমষ্টিটোক আমি দ্ৰুতগতিত বিকাশৰ দিশে ধাৱমান কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ দ্ৰুত বিকশিত বোকাখাতেই হ'ব আমাৰ প্ৰথম লক্ষ্য আৰু মই ভাবোঁ যে নতুন বছৰত আমি সেইটোৱে আমি সংকল্প ল'ম আজি নতুন বছৰত মই আমাৰ শুভাকাংক্ষী যিসকলক লগ পাইছোঁ সততে আমি মাতিছোঁ তেখেতলোককো লগ পাম আৰু ব্যক্তিগতভাৱে সভা নহ'লেও আমি কথা বতৰা ডেফিনেটলি আমি পাতিম গতিকে আমি নিশ্চিত যে ৰাজ্যখনত বৰ্তমান সময়ত যিদৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিকাশ হৈছে যিমান দ্ৰুতগতিত আগবাঢ়িছে ৰিজাৰ্ভ বেংকেও ইতিমধ্যে ৰাজহুৱাভাৱে এই কথাখিনি সদৰি কৰিছে গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত আৰু কাৰো সন্দেহ নাই বা ক'বলগীয়া নাই আৰু মই ভাবোঁ তেখেতৰ নেতৃত্বতেই আমি আহি থকা নিৰ্বাচনৰ মুখামুখি হ'ম MPA হিচাপে আৰু আমি মুখামুখি হ'ম ইয়াত বিৰোধী ধূলিচ্ছাত হ'ব আৰু বোকাখাতত মই ভাবোঁ যে বোকাখাতে এইবাৰ দ্বিতীয়বাৰ ইয়াত অগপ আৰু মিত্ৰজোঁটে ইয়াত হেট্ৰিক কৰিবলৈ সক্ষম হ'ব আৰু ৰাইজৰ মই শুভেচ্ছা ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ এই নতুন বছৰ পাঠখনত আৰু মই কথা দিছোঁ জনপ্ৰতিনিধি হিচাপে যি প্ৰতিশ্ৰুতি দি ৰাইজৰ মাজত এতিয়াও আছোঁ আমি সেই প্ৰতিশ্ৰুতিবোৰ আখৰে আখৰে কৰিবলৈ অনাগত দিনত আমি আন্তৰিকতা চেষ্টা কৰিম যদি কিবা সোধে মই ক'ব পাৰোঁ আজি তাৰিখত যদি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221